এটা নতুন ভিডিঅ'ত আমি দুইজনে স্বাগতম জনালো। আজি আমি এটা নতুন ভিডিঅ' হয়, আমি আমাৰ ওচৰতে আজি গৈ আছোঁ, বেছি দূৰ যোৱা নাই। তেজপুৰৰ পৰা ওচৰতে ভালুকপুং চাইডে, নামেৰিৰ পৰা অলপ পাৰ হৈ 12 মাইলৰ চাইডত মানে নদীত আমি ভোজ খাম। ভোজ মানে কি পিকনিক, অকল আমি দুজন আমি দুজনে ভোজ খাম। আমাক এনেও বেলেগ কোন দৰকাৰ আছে, আমি দুইজনে আমাৰ বেষ্ট ফ্ৰেণ্ড হয়, সকলো হয় আমি। তো আজি আমি ঘৰতে বস্তু বনাই লৈ আহিছে তেখেতে, কি কি বনাই আনিছে দেখাম। ৰাস্তাত আৰু দুটামান বস্তু কিনিলোঁ, মানে খোৱা বস্তু, চিপছ টিপছ কিনি ধুনীয়াকৈ অকণমান এনজয় কৰিম, পিকনিক নিচিনা আৰু মানে লগতে বনি যায়। এইটোৱেতো তুমিতো নহাৰ কথা আছিলে। মই মানে ছাডেনলি ভাবিলোঁ আহিম, তাৰপিছত আগদিনা তেখেতক ফোন কৰিলোঁ, বোলো কাইলৈ গৈ আছোঁ আৰু পৰহি আমি পিকনিক যাম বোলা। আমি ভাবি আছিলোঁ বহুত দিনৰ পৰা এনেকুৱা এটা প্লেনিং কৰিম বুলি, আৰু সেইটো কাৰণে ছাডেন প্লেন হৈ যায়। আৰু আমিতো ফুৰা দিনে উস্তাদে ন, আৰু কিমান ভিডিঅ' আহিব চাবচোন, SR ট্ৰেভেল টেইলছ। সেইটো কাৰণে চবেই ছাবস্ক্ৰাইব কৰিয়ে থ'ব লাগে, মানে আমাৰ পৰা ইনস্পিৰেশ্যন আছোঁ। নামেৰি, আমাৰ তেজপুৰৰ পৰা নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ ৰাস্তাত কি ধুনীয়া, চবফালে চাৰিওফালে পুৰা সেউজীয়া, আৰু ৰাস্তাটো মানে পুৰা খালী থাকে। এইটো ৰাস্তাতে ডাইৰেক্ট অৰুণাচল যায়, অৰুণাচল যাব পাৰি। এনেকৈ আমি ভালুকপুং যাওঁ এনেকৈ, তো ইয়াৰ পৰা পুৰা ৰাস্তা মজা, খালী আৰু স্পীডত যাব পাৰি। স্পীডত নাযাব, খালী ৰাষ্ট্ৰীয় উদ্যান হয় যিহেতু, গো শ্ল'। বহুত মানুহৰে আমি পাইছোঁ এতিয়া 1:30 বজাত। 1:30 বজাত পিকনিক খাব আহিছোঁ। কেনেকুৱা অনুভৱ আপোনাৰ ব্যক্ত কৰক বাইদেউ? একদম বহুত বেলেগ, আৰু এইটো 1:30 বজাত পিকনিক খাব আহে মানুহ। আমি হ'লেও বেলেগতকৈ অকণমান বেলেগ নাম প্ৰত্যেকৰে কওঁ। মোক আকৌ কয় 12টা বজাত তুমি পিকনিক খাবলৈ যাবা নেকি? মানুহ চব ভালে, দূৰ দূৰণিলৈকে মানুহ। খালি পৰিৱেশটো বহুত ঠাণ্ডা দেই, ভাল লাগিছে মানে আহি পেলাই। এনেও বাৰু ঠাণ্ডাই হৈ আছে, খালি ৰ'দত মানে বাহিৰত গৰম লাগে, কিন্তু ইয়াত মানে নদীখনৰ কাৰণে বহুত ভাল লাগিছে। আজি বিশেষ ৰান্ধনি এখেতে নিজে ঘৰত বনাই লৈ আহিছে, আমাৰ এক্সপাৰ্ট, চব কামতে এক্সপাৰ্ট। আহিব মই একদম নিজকে মানে বহুত লাকি অনুভৱ কৰোঁ দেই এখেতক পাই পেলাই। পৃথিৱীৰ ভিতৰত আটাইতকৈ মানে ভাগ্যৱান ব্যক্তিগৰাকী হ'লোঁ মই। সোণালী আখৰে লিপিবদ্ধ হ'ব ইতিহাসত। নাই নাই, ইনচাল নহয়। এতিয়া ফাৰ্ষ্ট আমি ফটো দুখনমান উঠোঁ, যিহেতু আৰু মানে ফটোটো ফাৰ্ষ্ট ন, তাৰপিছত খাম। এতিয়া নদীত যাওঁ। আৰু মানে বেছিভাগ মানুহে আমাক ঘূৰি ঘূৰি চাইছে, কাৰণটো কি জানেনে? এই মোৰ টি চাৰ্ট আৰু একেটাৰ টি চাৰ্ট আছে, একে টি চাৰ্ট পিন্ধি আহিছোঁ। মানে ক্ৰিকেট টিমৰ জাৰ্চি নিচিনা লাগিছে। মই এটা বস্তু দেখাম, এইটো পেণ্ট আপোনালোকে কিনিব পাৰে, ডেকাথলনৰ পৰা পায়। 3000 লৈছিলে। মানে লং ট্ৰেক পেণ্টটো এনেকৈ চেইন খুলি হাফ পেণ্ট বনাই ল'ব পাৰি। কি মজা আইডিয়া। কেনেকুৱা লাগিছে কোন? একো নাই, পিকনিক। আৰু এইফালে মানুহে মানে চবফালে মানুহে। এইটো ডান্স চোৱা, পাৰিছা শিকিব লাগিব তোমাৰ পৰা। এতিয়া আমাৰ পুৰা ৰেডি হৈ আছে। ফাৰ্ষ্ট আমি 2টা বজাত এতিয়া মানে ব্ৰেকফাষ্টৰ আইটেমবিলাক খাম। চোৱা পুৰা বাইদেউ বহুত এক্সপাৰ্ট মানুহ দেই। গান লগাম এতিয়া, গানটো বক্সত লগাম, কিন্তু চাইডৰ মানে ইমান স্পীডত, মানে ইমান বেহুল ভলিউমত গান লগাইছে, আমাৰ নুশুনে। ঠাণ্ডা হয়নে পানী? বহুত বেছি ঠাণ্ডা। এতিয়া গম পাইছা ন, মোক কৈ আছিলা নহয়। আৰু আগলৈ নাযাবা, বহুত পিছল। সৰু পোৱালি নহয়, ভয় লাগে এইবিলাক। সৰু পোৱালি এনেকৈ নক'বা, তোমাৰ বাহিৰে মোৰ কোনো নাই। 3টা বজাত ব্ৰেকফাষ্ট কৰিলোঁ, 3টা বজাত, আৰু এতিয়া লাঞ্চ কৰিম 4টা বজাত। এতিয়ালৈকে ফুৰি লওঁ, এতিয়ালৈকে অলপ 4 ভাগটো ফুৰি লওঁ। আৰু জেগাটো মানে ভালুকপুং পাওঁ হওঁতে, ভালুকপুঙলৈ ইয়াৰ পৰা 8 কিলোমিটাৰ হৈ গ'ল। পানীত খেলা মেডামৰ কিবা খাওঁ, পোলাও চোলাও কি বনাইছে বোলে, বহুত টেষ্টি বনাই। খাই পেলাই যাওঁ আৰু, সন্ধিয়া হৈ যাব নহ'লে সোনকালে। দেখিতো বহুত টেষ্টি হ'ব যেন লাগিছে দেই। পোলাও পনীৰটো দেখাই দিওঁ। আজি আমাৰ ভেজ মানে কিয় কয়, একেদিন বিহুতটো আমি ডবল খানা খাম, সেইটো কাৰণে আজি আমি ভেজতে আমি আৰম্ভ কৰিছোঁ। আৰু এতিয়া বতাহতে উৰি উৰি পলকে বিচাৰি বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে।
শুনিছো গুনগুননি শুনিছো খিলখিলনি বহুত ধুনীয়া লাগে থেংক ইউ তোমাকো ইমান ধুনীয়া এটা স্পেচিয়েল খানা বনাই খোৱাৰ কাৰণে বিৰিয়ানী এণ্ড ভেজ মানে মটৰ পনীৰ বহুত ভাল লাগিলে প্লাছ আজি গোটেই দিনটোৱে বহুত ধুনীয়াকৈ এনজয় কৰিলোঁ আৰু আমি দুজন লগ হ'লে মানে আমাক বেলেগ একো ফ্ৰেণ্ডৰ দৰকাৰ নাই কাৰণ তুমিয়ে মোৰ কাৰণে চব মোৰ কাৰণে লৈ চাওঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই 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 বাই